Hello everyone. আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সাম বিলাকৰ কাৰণে। ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে Which of the following articles of the Indian Constitution contains provisions regarding election commission? আমাৰ ভাৰতীয় সংবিধানত ইলেকশ্যন কমিশনৰ বিষয়ে কোনটো আৰ্টিকেলত মেনশ্যন আছে সেইটো আপোনালোকে মনত ৰাখি ল'ব। আৰ্টিকেল 324 আৰ্টিকেল 324 Option A is the right answer. Article 324 ত আপোনালোকৰ ইলেকশ্যন কমিশনৰ বিষয়ে মেনশ্যন আছে। Question number 2. Which article of the Constitution of India speaks about acquisition of states? আমাৰ ষ্টেটছৰ acquisitionৰ কাৰণে কোনটো আৰ্টিকেলত মেনশ্যন আছে সেইটো হ'ব আপোনালোকৰ Option number B is the right answer. Option number B, Article 31A. Article 31A ত আপোনালোকৰ acquisition of statesৰ বিষয়ে মেনশ্যন আছে। Question number 3. Which of the following keywords is used in the preamble of the Indian Constitution to indicate that India has an elected head of the states? আমাৰ ভাৰতীয় সংবিধানৰ কোনটো কীৱৰ্ডছৰ মতে বা কোনটো ছিষ্টেমৰ মতে আমি আমাৰ যিবিলাক ইলেক্টেড মেম্বাৰ আমি চইচ কৰোঁ হয় নে নহয় CM PM সেইবিলাক তো সেইবিলাক কোনটোৰ মতে হয় আমাৰ সংবিধানৰ অপশ্যন A is the right answer. ৰিপাব্লিক গণতান্ত্ৰিক ছিষ্টেম হয় নে নহয় আমাৰ ভাৰতবৰ্ষত। Question number 4. The bicameral system is an essential features of bicameral system to কাৰ essential features হয় সেইটো আপোনালোকে মনত ৰাখিব Option C is the right answer. ফেডাৰেলিজমৰ এটা essential features হয় বুজি পাইছে bicameral systemত আপোনালোকৰ কি হয় এটা থাকে আপাৰ হাউচ এটা থাকে লোৱাৰ হাউচ বুজি পাইছেনে যোনটো আপাৰ হাউচ হয় ন আপাৰ হাউচটোকে কোৱা হয় ৰাজ্যসভা আৰু যোনটো লোৱাৰ হাউচটোকে কোৱা হয় লোকসভা গম পাইছেনে নাই Question number 5. Which of the following is not a features of the Indian Constitution? আমাৰ Indian Constitutionৰ কোনটো এটা features নহয় বুলি সুধিছে তলত কেইটামান অপশ্যন দিয়া আছে অপশ্যনবিলাক চাওঁ আমি অপশ্যন A দিয়া আছে Parliamentary form of government, independence of judiciary, presidential form of government, D number দিয়া আছে আপোনালোকৰ federal government ইয়াৰে correct অপশ্যনটো হ'ব আপোনালোকৰ Option C is the correct answer. প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট সেইটো আমাৰ কনষ্টিটিউশ্যনেল এটা ফিচাৰ্ছ নহয় গম পাইছেনে নাই আমাৰতো কেনেকুৱা হয় আমাৰতো গণতান্ত্ৰিক হয় নে নহয় ইলেকশ্যনৰ দ্বাৰাই সকলোবিলাক হয় প্ৰধানমন্ত্ৰীয়ে সকলোবিলাক দায়িত্ব মেইনলি যোনটো পাৱাৰ যোনটো লিখিত পাৱাৰটো প্ৰেচিডেণ্টৰ ওচৰত থাকে হয় নে নহয় কিন্তু যোনটো কাৰ্যবাহী ক্ষমতা সেইটো কেৱল আমাৰ প্ৰধানমন্ত্ৰীজনৰ ওচৰতহে থাকে Question number 6. Which of the following bodies is not mentioned in the Constitution? তলৰ কোনটো কনষ্টিটিউশ্যনেল বডি নহয় তাকে সোধা হৈছে UPSC টো এটা কনষ্টিটিউশ্যনেল বডি হয় নে নহয় ফাইনেন্স কমিশ্যন সেইটো কনষ্টিটিউশ্যনেল বডি হয় ফাইনেন্স কমিশ্যন কোনটো আৰ্টিকেলত আহে সেইটো কমেণ্ট কৰি জনাবচোন আপোনালোকে অপশ্যন নম্বৰ বি দিয়া আছে নেশ্যনেল কমিশ্যন ফৰ চিডিউল ট্ৰাইবছ সেইটো এটা কনষ্টিটিউশ্যনেল বডি হয় তাৰপিছতে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এনেকুৱা ধৰণৰ কোনো কমিশ্যনছ নাই বুজি পাইছেনে নাই আপোনালোকে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন বুলি নাই আমাৰ সংবিধানখনত আমাৰ সংবিধানত আছে আমাৰ সংবিধানত কি আছে আমাৰ সংবিধানত আছে হিউমেন ৰাইটছ সেইবিলাক আছে ফাণ্ডামেণ্টেল ডিউটিজ সেইবিলাক আছেনে নাই আছে এইবিলাক ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ সেইবিলাক আছে কিন্তু আমাৰ সংবিধানত এক্সট্ৰাকৈ এনেকুৱা ধৰণৰ কোনো কমিশ্যন কনষ্টিটিউশ্যনেল বডি নাই The option A is the right answer. Which of the following acts gave Legislative Council the power to discuss the budget? আমাৰ legislative councilক কোনে ক্ষমতা দিয়ে বাজেটৰ বিষয়ে ডিছকাছ কৰিবলৈ ইয়াতে অপশ্যনবিলাক চাওঁ অপশ্যন A দিয়া আছে Government of India Act 1858 Government of India Act 1919 Government of India Act 1935 আৰু লাষ্ট অপশ্যন D দিয়া আছে Indian Council Act 1892 সেইটোৱে আমাৰ কাৰেক্ট এনচাৰ হ'ব ইণ্ডিয়ান কাউন্সিল এক্টৰ মতে আমাৰ লেজিছলেটিভ কাউন্সিলে পাৱাৰটো পায় বাজেট ডিছকাছ কৰিবলৈ গম পাইছে নাই আৰু ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰাও আমাৰ ভাৰতীয় সংবিধানত বহুতো তথ্য লোৱা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰাতো বহুতো বস্তু লোৱা হৈছে আমাৰ সংবিধানখনত তো সেইটো আপোনালোকে মনত ৰাখিব পঢ়িব ভালকৈ Question number 8. The first Indian budget was presented by প্ৰথম ইণ্ডিয়ান বাজেট কোনে প্ৰেজেণ্ট কৰিছিলে ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি জেমছ উইলছন
Question number 9. Which is the only part of the Constitution that has been completely removed? আমাৰ ভাৰতীয় সংবিধানৰ পৰা কোনখন পাৰ্ট কমপ্লিটলি নাইকিয়া কৰি দিছে অৰ্থাৎ ৰিমুভ কৰি দিছে তাকে সোধা হৈছে আপোনালোকক এটা কথা সুধো আমাৰ ভাৰতবৰ্ষৰ যোনটো সংবিধান আছে তাতে কিমানখন পাৰ্ট আছে আৰু কিমান শিডিউল আছে আৰু কিমান আৰ্টিকেল আছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ পাৰ্ট 7 যোনটো পাৰ্ট 7 আছিলে এই পাৰ্ট 7টোকে কমপ্লিটলি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পৰা ৰিমুভ কৰি দিয়া হৈছে Question number 10. Panchayati Raj is a system of. Panchayati Raj to কেনেকুৱা ধৰণৰ system হয় ইয়াতে অপশ্যনবিলাক দেখিলে আপোনালোকে গমেই পাব হয় নে নহয় গাঁও পঞ্চায়ত বুলি কোৱা হয় গাঁও পঞ্চায়তৰ ইয়াতে ৰুৰেল শব্দটো আপোনালোকে অপশ্যন নম্বৰ ডি দেখিবলৈ পাইছে হয় নে নাই তো অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ rural local self government Question number 11. Which of the following is not included in the fundamental rights? Fundamental rights তলৰ কোনটো included হোৱা নাই ইয়াতে অপশ্যন এ দিয়া আছে ৰাইট টু প্ৰপাৰ্টি তো ৰাইট টু প্ৰপাৰ্টি আমাৰ কাৰেক্ট অপশ্যন হ'ব গম পাইছেনে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ ৰাইট টু প্ৰপাৰ্টিটো আগতে ফাৰ্ষ্টত ইনিচিয়েল টাইমত সেইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ আছিলে কিন্তু এতিয়া বৰ্তমান সেইটো কি কৰা হৈছে এটা লিগেল ৰাইটছ বুলি কোৱা হৈছে লিগেল ৰাইটছ আণ্ডাৰ আৰ্টিকল 300A 300 আৰ্টিকল 300 এৰ আণ্ডাৰত সেইটো এটা লিগেল ৰাইটছ বুলি ঘোষণা কৰা হৈছে তো সেইটো এটা আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইটছ হৈ থকা নাই ৰাইট টু প্ৰপাৰ্টিটো Question number 12. The citizenship provided by the Constitution of India is. আমাৰ ভাৰতৰ সংবিধানে কেনেকুৱা ধৰণৰ citizenship provide কৰে সেইটো আপোনালোকে সকলোৱে জানে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ চিংগল citizenship হয় নহয় Question number 13. Question number 13 কি দিয়া আছে Which of the following article of the Constitution provides for abolition of untouchability in any form. Untouchability কোনে ডিল কৰে কোনটো আৰ্টিকেলে আনটাচেবিলিটিৰ সৈতে ডিল কৰে আৰ্টিকেল নম্বৰ 17 আৰ্টিকেল 17 অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ Question number 14 In which part of the Constitution of India the fundamental duties are enshrined আমাৰ ফাণ্ডামেণ্টেল ডিউটিছবিলাক কোনটো পাৰ্টত আছে কোনটো পাৰ্টত সন্নিৱিষ্ট হৈ আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছবিলাক অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ পাৰ্ট 4A পাৰ্ট 4A পাৰ্ট 4A আপোনালোকৰ কোনটো আছে ফাণ্ডামেণ্টেল ডিউটিছ আৰু পাৰ্ট 3ত কি আছে পাৰ্ট 3ত আপোনালোকৰ আছে ফাণ্ডামেণ্টেল ৰাইটছ FR হয় নে নহয় ধন্যবাদ যদি ভিডিঅ'টো আপোনালোকে শেষলৈ চাইছে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু কিবা যদি কোনোবা টপিকৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে দেন আপোনালোকে কমেণ্ট কৰি জনাওক মই সেইটো টপিকৰ ওপৰতে ভিডিঅ' আনিব ট্ৰাই কৰিম